লাহোৱালৰ অকলেণ্ড ঘাটত অবাধ খনন দিনে নিশাই চলিছে নদীৰ পলসুৱা মাটিৰ সৰবৰাহ শংকিত নৈপৰীয়া ৰাইজ নিধিৰাম চৰ্দাৰৰ ভূমিকাত প্ৰশাসন ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া অব্যাহত আছে এই খহনীয়াৰ মাজতে অকলেণ্ড ঘাটত একাংশ মাটি মাফিয়াই দৈনিক পলস আৰু বালি খনন কৰাৰ ফলত কাষৰীয়া কেইবাখনো গাঁও আজি অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াত ইতিমধ্যে জাহ গৈছে হাজাৰ হাজাৰ বিঘা মাটি জাগল ব্ৰহ্মপুত্ৰত 15খনকৈ বাগিচা 26খন ৰাজহ গাঁও 7খনকৈ কাঠনি বাৰী ব্ৰহ্মপুত্ৰৰ এই ভয়ংকৰ খহনীয়াৰ বাবে এতিয়া ৰাইজৰ শেষ ভৰসা ৰৌমৰীয়া জিঅ'বেগৰ ৰৌমৰীয়াত ব্ৰহ্মপুত্ৰৰ খহনীয়া ভেটিবলৈ চেষ্টা কৰি থকাৰ সময়তেই চাওক কিদৰে অকলেণ্ড ঘাটত চলিছে ভূমাফিয়াৰ দপদপনি জেচিবিৰে চলিছে প্ৰতিদিনে খনন ট্ৰাকে ট্ৰাকে কঢ়িয়াইছে পলস আৰু বালি আৰু ইয়াৰ ফলতেই ব্ৰহ্মপুত্ৰৰ পাৰতেই সৃষ্টি কৰা হৈছে বৃহৎ বৃহৎ পুখুৰী এতিয়া প্ৰশ্ন উত্থাপিত হৈছে এই অবৈধ পলস খননৰ অনুমতি দিছে কোনে এই খননৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা লোৱা নাই কিয় নিশাৰ ভাগত আহে এনেদৰে খনন কৰি লৈ যে আমাৰ জিঅ'বেগ প্ৰকল্পৰ মাত্ৰ 50 মিটাৰ দূৰত্বতে খনন হৈছে ধুনীয়াকৈ জিঅ'বেগ প্ৰকল্পৰ যোগেদি চাপৰি সদৃশ পৰিৱেশ বুলি ক'লে ভুল হ'ব সমান্তৰাল জিঅ'বেগৰ পৰা সমান্তৰালকৈ মাটি আমাৰ সৃষ্টি কৰিছে কিন্তু ৰাতি ৰাতি ইয়াৰ চুৰ আছে চুৰসকলে ৰাতি ৰাতি ডাম্পাৰ লৈ জেচিবি লৈ খান্দি লৈ যায় পলসমূহ খান্দি কঢ়িয়াই লৈ ক'ত তেওঁলোকে বিক্ৰী কৰে আমি সম্পৰ্কে নাজানো কিন্তু এই সম্পৰ্কত আজি আমি বিধায়ক মহোদয় লগতে ডিব্ৰুগড় জিলা উপায়ুক্তক আমি অৱগত কৰি আমি 3 বছৰ এদিন আবেদন নিবেদন কৰিও সুফল পোৱা নাই আবেদন নিবেদন কৰি আহোঁ তৃতীয় দিনাই পুনৰ খান্দিবলৈ আৰম্ভ কৰে কিন্তু এইবাৰ আমি সকীয়াই দিছোঁ প্ৰশাসনৰ লগতে বিধায়ক মহোদয়কে আমি অনুৰোধ জনাইছোঁ এইবাৰ বন্ধ হ'বই লাগিব অন্যথা কিন্তু আমাৰ গাঁৱৰ ৰাইজ কিন্তু হাত সাৱটি বহি নাথাকিব তীব্ৰ গণ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম ইয়াত ৰৌমৰীয়া যি আৰক্ষী থানা আছে তেওঁলোক কিন্তু ইয়াত নাহে নেকি আপোনালোকে খবৰ ৰৌমৰীয়া আৰক্ষী থানাকে আদি কৰি ইয়াৰ স্থানীয় দল সংগঠনক একদম নিলিপ্ত ভূমিকা বুলি আমি ক'ব পাৰোঁ ভৱিষ্যতে কিন্তু ইয়াৰ যি ভয়ংকৰ পৰিস্থিতি হ'ব সেইটো আমাৰ স্থানীয় থানাই হওক বা আপোনাৰ জিলা প্ৰশাসনে ডিব্ৰুগড় হওক কিন্তু তেখেতলোকে আমাক ক'লে জগৰীয়া কৰিলে নহ'ব তাৰ পৰা কিন্তু আমি পাছত ৰেহাই কাকো নিদিম সেইটো স্পষ্টকৈ কোৱা হৈছে কিমানখন ডাম্পাৰত এবাৰ নিয়ে বালি প্ৰায় আপোনাৰ 30-40খন ডেইলি আজি এতিয়া এইটো নিউজ হোৱাৰ পাছত 2-3 দিন ৰখিব পাছত আকৌ একেই কথা কি হয় ৰৌমৰীয়া থানালৈ আমি যাওঁ কয় যে বুজাবুজি আছে নেকি ধৰণৰ লেনদেন চলে নেকি হয় তেনেকুৱাই হয় ইয়াত আপোনাৰ দল সংগঠনতো কোনো কথাই নাই দল সংগঠনে আজি ৰৌমৰীয়াত কিমান দল সংগঠন আছে কোনো দল সংগঠন নিলিপ্ত ভূমিকা সিহঁতি খালি অকল মেনেজ কৰাত থাকে চিধা কথা মেনেজ কৰাত থাকে পইচা যে কেনেবাকৈ পকেট দল সংগঠনৰ দালালি কৰিবলৈ ডাইৰেক্ট দালালি কৰা ধান্দাত আছে মই এটা স্পষ্ট কৈছোঁ প্ৰতিটো ৰৌমৰীয়া দল সংগঠনৰ কৰিলোঁ দালালি কৰা ধান্দাত আছে সিহঁতি দল কৰা নাই নিজৰ পকেট গৰম কৰিব বছ ইমানেই কথা আৰু পাছত নিজে ব্যৱসায় কৰিব সিহঁতেও খান্দিব কালি বৰখিলে ইয়াত আছে আওপকীয়াকৈ আছে দল সংগঠনৰ মই কৈছোঁ দল সংগঠনৰ প্ৰতিনিধি আওপকীয়াকৈ আছে নহ'লে কিয় আজিলৈকে ইমান এটা ডাঙৰ ভয়াৱহ অৱস্থা হৈ গৈছে কিয় সিহঁতে মান মতা নাই সেইটো অতি পৰিতাপৰ কথা নৈপৰীয়া ৰাইজে সেয়ে বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ প্ৰশাসনে যিহেতু এই খননৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই সেয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই উদ্যোগ লৈ বন্ধ কৰিব লাগে এই খনন এয়াই নৈপৰীয়া ৰাইজৰ মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান টেঙাখাটৰ পৰা ৰাজু সোণোৱালৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা